হিৰ নকৰবি গিৰগিৰ নকৰবি উপৰে নানিবি জল ৰৌ মাছৰ মাথাক লাগি বনবাস খাটিছো মুৰবাচা পাৱক যায় ঘৰ। এইটো আমাৰ কামৰূপী লোকগীতৰ এটা কলি। এই কলিটোৰ কথা কোৱাৰ আগতে মই ক'ব লাগিব যে যোৱাকালি মই মোৰ বান্ধৱী এজনীৰ লগত গুৱাহাটীৰ এখন বৃদ্ধাশ্ৰমলৈ গৈছিলোঁ। বৃদ্ধাশ্ৰমখনত গৈ যেতিয়া মই তাত থকা বৃদ্ধাবোৰক লগ পালোঁ, লগ পাই মই অনুমান কৰিলোঁ যে তাত থকা বৃদ্ধাবোৰৰ ভিতৰত প্ৰায় 90% হ'ল আমাৰ মৰমৰ মা, শ্ৰদ্ধাৰ মা। আৰু তেওঁলোকৰ লগত যেতিয়া মই কথা পাতি অনুমান কৰিলোঁ যে তেওঁলোকে হয়তো কিছুমানৰ বয়স হৈছে, বয়স হোৱাবোৰে তেওঁলোকে কথাবোৰ পাহৰি গৈছে আৰু তেওঁলোকে আমি যোৱাৰ পিছত আমাক সুধিছে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী ভালে আছে নেকি। অৰ্থাৎ তেওঁলোকৰ ল'ৰা বা ছোৱালীজনীয়ে সেই বৃদ্ধাশ্ৰমত থৈছে, তথাপিতো কিন্তু তেওঁলোকে নিজৰ সন্তানৰ প্ৰতি যিটো মৰম, সেই মৰমটো কিন্তু এৰিব পৰা নাই। প্ৰতি মুহূৰ্ততে তেওঁলোকক আশ্ৰমত থাকিলেও কিন্তু নিজৰ ল'ৰা বা ছোৱালীজনীৰ খবৰটো ল'বলৈ এৰা নাই। তেতিয়া মনত বৰ দুখ লাগিল আৰু আহি থাকোঁতে মই এখন ৰাস্তাৰ কাষত টেবুল পাৰি দিয়া চাহৰ দোকান এখনত মোৰ বান্ধৱীগৰাকীৰ লগত চাহ খাবলৈ ৰৈ চাহ খাব আৰম্ভ কৰিলোঁ। তেতিয়া দেখিলোঁ চাহ বনোৱা ল'ৰাজনে মোবাইলত লোকগীত শুনি আছে, কামৰূপী লোকগীত। আৰু তাত এই গানটো মই যিটো ক'লোঁ যে হিৰ নকৰবি গিৰগিৰ নকৰবি উপৰে নানিবি জল ৰৌ মাছৰ মাথাক লাগি বনবাস খাটিছো মুৰবাচা পাৱক যায় ঘৰ। এই লোকগীতটো শুনাৰ লগে লগে মোৰ খপক কৰে মোৰ বৃদ্ধাশ্ৰমৰ সেই মা কেইগৰাকীলৈ মনত পৰি গ'ল। আৰু মই ভাবিলোঁ যে এই যিটো গীতৰ কলি, এই গীতৰ কলিটোত স্পষ্টভাৱে কোৱা আছে যে হয়তো তেওঁলোকে ৰৌ মাছ এটা খাবলৈ আনিছিল, পুতেক বোৱাৰীয়েক আৰু শাহুৱেক আছিল আৰু ল'ৰা ছোৱালী থাকিব পাৰে, কিন্তু হয়তো আনি খোৱাৰ পিছত ৰৌ মাছৰ মাথাটো বোধহয় বোৱাৰীগৰাকীয়ে খাই ভাল পায় আৰু তাৰ ফলত সিদিনা বোৱাৰীগৰাকীয়ে নিজৰ অসুবিধাৰ কাৰণে ভাত ৰান্ধিব পৰা নাছিল, কিন্তু শাহুগৰাকী অৰ্থাৎ ল'ৰাটোৰ মাকে সেইদিনা ভাত বনাইছিল। আৰু ভাত বনাওঁতে সেই বৃদ্ধা মাতৃগৰাকীয়ে সেই ৰৌ মাছৰ মাথাটো নিজে খাইছিল। তাৰ ফলত সেই পুতেক আৰু বোৱাৰীকে লগ লাগি কি কৰিলে যে সেই সময়ত যিহেতু বৃদ্ধাশ্ৰমৰ ব্যৱস্থা নাছিল, শাস্তি স্বৰূপে ৰৌ মাছৰ মাথাটো খোৱাৰ শাস্তি স্বৰূপে তেওঁক এদিন জংঘলত ৰাতি কটাবৰ কাৰণে শাস্তি প্ৰদান কৰা হ'ল। আৰু যেতিয়া পুতেকে সেই মাকক আশ্ৰমত থবলৈ যোৱাৰ নিচিনাকৈ গৈ জংঘলৰ মাজত এৰি থৈ আহিছিল, আহোমৰ সময়ত তেতিয়া সন্ধিয়া হৈছিল আৰু বৰষুণ আহিছিল, বিজুলী ঢেৰেকনি আৰম্ভ হৈছিল। তেতিয়া মাকে সেই ল'ৰাটোৱে যেতিয়া বনৰ মাজেৰে আহি আছিল, তেতিয়া মাকে কষ্টত দুখত ল'ৰাটোৰ কিবা অসুবিধা হ'ব বুলি দুখত তেওঁ কৈছিল যে হিৰ নকৰবি গিৰগিৰ নকৰবি উপৰে নানিবি জল ৰৌ মাছৰ মাথাক লাগি বনবাস খাটিছো মুৰবাচা পাৱক যায় ঘৰ। অৰ্থাৎ বৰুণ দেৱতাক বা বৰষুণক প্ৰাৰ্থনা কৰিছিল, তই এতিয়া কোনো শব্দ নকৰিবি, বৰষুণ নানিবি, মোৰ ল'ৰা ৰৌ মাছৰ মাথা খোৱাৰ বাবে মোক আজি বনবাস দিছে যদিও মোৰ ল'ৰাটোৱে ভালে ভালে গৈ ঘৰ পাওক। কেনেকুৱা ধৰণৰ হ'ব পাৰে ভাবি চাওকচোন। মাকবিলাকৰ প্ৰতি ল'ৰা ছোৱালীৰ কিমান মৰম, কিমান আন্তৰিকতা এবাৰ অনুভৱ কৰক। সেই অনুভৱটো আমি বা আপুনি আজিৰ সমাজৰ ল'ৰা ছোৱালীয়ে কিয় আমি অনুভৱ নকৰোঁ? আমি যেতিয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰি দিম যে মা আমাৰ প্ৰতি যি ধৰণৰ আৱেগ বা মৰম আছে, আমি তেনেকুৱা এটা কিয় কৰিব নোৱাৰোঁ? যিদিনা আমি আৰম্ভ কৰি দিম যে মায়ে আমাক কিমান ভাল পায় আৰু ময়ো তেতিয়া আমি তেনেকৈ ভাল পাবলৈ আৰম্ভ কৰি দিম, তেতিয়া আমাৰ ওচৰত কোনেও বৃদ্ধাশ্ৰম পাতিবলৈ আমাৰ ওচৰত চান্দাৰ বহী এটা লৈ নাহিব আৰু আমি হয়তো আহিলেও আমি নিদিম। তাৰ ফলত কি হ'ব আপোনালোকে অনুমান কৰিছে। আচলতে আমি ক'ব নোৱাৰাকৈ আমি অনুপ্ৰেৰণা যোগাইছোঁ যে বৃদ্ধাশ্ৰম পাতিব লাগে, কোনো কেতিয়াবা 2 টকা দি হ'লেও 10 টকা দি হ'লেও। গতিকে আমি যদি তাক সমৰ্থন নকৰোঁ যে বৃদ্ধাশ্ৰম আমাক নালাগে, আমি আমাৰ মা দেউতাক আমি আমাৰ ঘৰতে ৰাখিম। আৰু মা বা দেউতাৰ আমাৰ প্ৰতি যি মৰম, যি আৱেগ, সেই আৱেগ আৰু অনুভূতি যদি আমি বুজিবলৈ আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে দেখিব বৃদ্ধাশ্ৰমখন যদি কোনোবাই পাতেও সেইখন শূন্য হৈ থাকিব। আহক আজিৰ পৰা আমি মা দেউতা বুলিয়ে নহয়,
আনে আপোনাৰ প্ৰতি কেনেকুৱা ধৰণৰ অনুভৱ কৰে, আন্তৰিকতাৰে অনুভৱ কৰে, মৰম কৰে, সেইটো আপুনি অনুভৱ কৰিবলৈ চেষ্টা কৰক। তেতিয়া দেখিব ইয়াতে স্বৰ্গ স্থাপন হ'বলৈ আৰম্ভ কৰিছে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।